हेलो माय डियर फ्रेंड्स আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি কেইটামান জিকে খণ্ডৰ প্ৰশ্ন আগবঢ়াইছো আপোনালোকৰ বাবে। এই প্ৰশ্নসমূহ বিএড এন্ট্ৰেন্স এক্সাম, এডিআৰই ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে বৰ গুৰুত্বপূৰ্ণ। প্ৰশ্নসমূহ কেনেদৰে সমাধান কৰিব লাগে তাৰ কেইটামান সহজ টিপ ইয়াত দিয়া হৈছে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চালে নিশ্চয়কৈ উপকৃত হ'ব। মোৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু জানি লওঁ। আজি এটি প্ৰশ্ন দিয়া আছে, এইটো 2026 চনৰ এপিএছচিৰ যিটো পৰীক্ষা অনুষ্ঠিত হৈছে, এই পৰীক্ষাত দিয়া আছিল মহাবীৰ ৱাজ কনচিডাৰ্ড টু বি দ্য ডেষ্ট তীৰ্থংকৰ। মহাবীৰক কিমানতম তীৰ্থংকৰ বুলি গণ্য কৰা হয়? প্ৰথমতে জানিলো যে এই তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত জড়িত। এই সম্পৰ্কে এডিআৰই ইতিমধ্যে প্ৰশ্ন দিয়া আছিল যে তীৰ্থংকৰ শব্দটো কোন ধৰ্মৰ লগত জড়িত। এদিকে হৈছে মহাবীৰক কিমানতম তীৰ্থংকৰ বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাবীৰক 24তম তীৰ্থংকৰ বুলি গণ্য কৰা হয়। আমি এইটো গম পালো। দ্বিতীয় প্ৰশ্ন দিয়া আছে, ইন 2019 which popular singer was awarded the Bharat Ratna? ইয়াত বিকল্প দিছে লতা মংগেশকাৰ, আশা ভোসলে, ডক্টৰ ভূপেন হাজৰিকা, মান্না দে। ইয়াত চাওক, এটা বৰ কৃতিপৰ প্ৰশ্ন এইটো। কেনেকৈ কৃতিপৰ হয়? কোৱা হৈছে 2019 বৰ্ষত কোনজন জনপ্ৰিয় গায়কক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। এইটো ভাৰত ৰত্ন হ'ব লাগিছিল। চাওক, এতিয়ালৈকে যিখিনি মানুহক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে, 2019 চনত অসমৰ এজন ব্যক্তিক প্ৰদান কৰা হৈছিল প্ৰথম কথা। আৰু আমি নিশ্চয় জানো যে অসমত এতিয়ালৈকে দুগৰাকী ব্যক্তিকে ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। তাৰে এগৰাকী আছিল 1999 চনত গোপীনাথ বৰদলৈ, তেওঁক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল। আৰু 2019 চনত সেয়াও মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল। আৰু এইবাৰ ডক্টৰ ভূপেন হাজৰিকাক এই বঁটা প্ৰদান কৰা হৈছিল। তাৰমানে আমাৰ উত্তৰটো কি হ'ব? ডক্টৰ ভূপেন হাজৰিকা। মই পূৰ্বৰ কোনো প্ৰশ্নত দিছিলোঁ যে অসমৰ প্ৰথমগৰাকী ভাৰত ৰত্ন লাভ কৰা ব্যক্তিগৰাকী কোন আছিল, তাতে মই এই কথাটো উল্লেখ কৰিছিলোঁ। গতিকে আপোনালোকে যেতিয়া কোনোবা এটা প্ৰশ্নৰ লগত অতিৰিক্ত যিখিনি তথ্য দিয়া হয় সেইখিনি আপোনাক চাই ল'ব, আৰু সেই সময় আপোনাক পৰৱৰ্তী যিবিলাক পৰীক্ষাত আপোনালোক এপিয়াৰ হ'ব তেতিয়া শুদ্ধ উত্তৰ কৰাত আপোনাক সহায় কৰিব। ইয়াৰ পিছৰ প্ৰশ্নই দিয়া আছে, PM Suraj portal was launched by which ministry? PM Suraj portal কোনটো মন্ত্ৰণালয়ে উদ্বোধন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। পৰৱৰ্তী প্ৰশ্ন, দ্য গ্ৰীণ প্লেনেট ইন দ্য সোলাৰ চিষ্টেম ইজ? আমাৰ সৌৰজগতৰ সেউজ গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ সেউজ গ্ৰহ যদি কোৱা হয় সেয়া হৈছে ইউৰেনাছ। আৰু যদি কোৱা নীলা গ্ৰহ তেন্তে হ'ব পৃথিৱী। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ আমি। দ্য ফাদাৰ অফ ইণ্ডিয়ান মিছাইল টেকনলজি, কোনজন ব্যক্তিক ভাৰতৰ মিছাইল প্ৰযুক্তিবিদ্যাৰ পিতৃ বুলি জনা যায়? বা ভাৰতীয় মিছাইল প্ৰযুক্তিবিদ্যাৰ পিতৃ বুলি কাক বুজায়? ইয়াত বিকল্প হৈছে ডক্টৰ হোমী জাহাংগীৰ বাবা, ডক্টৰ বিক্ৰম সাৰাভাই, ডক্টৰ UR ৰাও আৰু APJ আব্দুল কালাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ APJ আব্দুল কালাম। আমি নিশ্চয় সকলোৱে জানো তেখেতক ভাৰতৰ মিছাইল মানৱ বা মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, দ্য কিয়োটো প্ৰট'কল ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰিটি এছ'চিয়েটেড উইথ হুইচ এনভাইৰনমেণ্ট ইছ্যুজ? পৰিৱেশ সম্পৰ্কীয় কোনটো বা কোনবোৰ সমস্যা সমাধানৰ সৈতে কিয়োটো প্ৰট'কল নামৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি জড়িত? ইয়াত চাওক, বায়'ডাইভাৰ্চিটি লছ, ক্লাইমেট চেঞ্জ এণ্ড গ্ৰীণ হাউচ গেছেছ, অজন লেয়াৰ ডিপ্লেশ্যন, ৱাটাৰ পলিউশ্যন। এই বিকল্পসমূহৰ অপশ্যন যদি বি দি আছে, ক্লাইমেট চেঞ্জ, জলবায়ু পৰিৱৰ্তন আৰু সেউজ গৃহ গেছ, এই দুটা আছিল মুখ্যতঃ এই কিয়োটো প্ৰট'কলৰ সৈতে জড়িত। গতিকে অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। আকৌ চাব, এইটো বহুত দৰকাৰী প্ৰশ্ন হয়। কিয়োটো প্ৰট'কল EVS-ৰ যেতিয়া প্ৰশ্ন হয় তেতিয়া আমাক এই প্ৰশ্নটি দিয়াৰ বহুত সম্ভাৱনা থাকে। পৰৱৰ্তী প্ৰশ্ন, হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায়? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলিলে কাক বুজায়? ডক্টৰ UR ৰাও, ডক্টৰ হোমী জাহাংগীৰ বাবা, ডক্টৰ বিক্ৰম সাৰাভাই, ডক্টৰ G মাধৱন নায়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বিক্ৰম সাৰাভাই। এইগৰাকী ব্যক্তিক ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বা ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম এই নামেৰে জনা যায়।
পৰৱৰ্তী প্ৰশ্ন As of today, which of the following is the highest civilian award conferred by the government of Assam? আজিলৈকে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? ইয়াত দি আছে অসম ভৈৰৱ, অসম গৌৰৱ, অসম ৰত্ন আৰু অসম সৌৰভ। শেহতীয়াকৈ মানে 2021 চনৰ পৰা অসম চৰকাৰে অসামৰিক সন্মান প্ৰদান কৰি আহিছে। সেই তিনিটা হৈছে অসম ভৈৰৱ, অসম গৌৰৱ, অসম সৌৰভ। এই তিনিটা হৈছে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে 2021 চনৰ পৰা আৰু ইয়াৰ সৰ্বোচ্চ বঁটাটি হৈছে অসম ভৈৰৱ। এই প্ৰশ্নটো আমাক বহুত বেছিকৈ দিয়া দেখা যায়, গতিকে এই তালিকাটো মনত ৰাখিব। এই তালিকা সম্পৰ্কে মই বহুকেইটা প্ৰশ্ন ইতিমধ্যে অন্য ভিডিঅ'ত আগবঢ়াইছিলোঁ, আপোনালোকে নিশ্চয় চাইছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অসম চৰকাৰে আজিলৈকে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা হৈছে অসম ভৈৰৱ। পৰৱৰ্তী প্ৰশ্ন The Green Revolution in India was primarily focused on increasing the production of which crops? ভাৰতৰ সেউজ বিপ্লৱে কিহৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বেছি গুৰুত্ব আৰোপ কৰিছিল? এয়া চাওক tea and coffee, pulses and oil seeds, rice and wheat, cotton and jute. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যেহেতু সেউজ বিপ্লৱ ইয়াত আছিল ফুড ক্ৰপৰ লগত জড়িত আছিল, খাদ্য শস্য, গতিকে আমাৰ ইয়াতে কি হ'ব? ৰাইচ এণ্ড হুইট। আৰু কেতিয়াবা আমাক প্ৰশ্ন দিয়ে হু ইজ নন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন ইন ইণ্ডিয়া, তেন্তে উত্তৰ হ'ব ডক্টৰ M.S. স্বামীনাথন। গতিকে আমাৰ ইয়াতে চাউল আৰু গম জাতীয় শস্য উৎপাদনৰ ক্ষেত্ৰত গ্ৰীণ ৰেভলিউশ্যন বা সেউজ বিপ্লৱে বেছি গুৰুত্ব আৰোপ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন দ্য ব্লু ইকনমি প্ৰাইমেৰলি ৰেফাৰ্ছ টু নীলা অৰ্থনীতি মুখ্যতঃ কিহক বুজায়? স্পেচ টেকনলজি, টেক্সটাইল ইণ্ডাষ্ট্ৰী, ৰিভাৰ ভেলি প্ৰজেক্টছ, মেৰাইন ৰিচোৰ্চেছ এণ্ড অ'চেন ইকনমি। আচলতে ব্লু ইকনমি বুলি কথা ক'লে এইটোৱে মেৰাইন ৰিচোৰ্চেছ, সামুদ্ৰিক যিখিনি সম্পদ আছে আৰু সামুদ্ৰিক অৰ্থনীতি, এই দুটাকে সামৰি লোৱা হয় ব্লু ইকনমি। পৰৱৰ্তী প্ৰশ্ন ইয়াতে এছাৰশ্যন এণ্ড ৰিজন এই ধৰণৰ প্ৰশ্ন বৰ্তমান বেছিকৈ দিয়া দেখা যায়। এছাৰশ্যন কি দি আছে? যুক্তি আৰু কাৰণ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেন ষ্টিমুলেট হিউমেন ডিচিশ্যন মেকিং প্ৰচেছ। আৰু ইয়াৰ ৰিজনটো হৈছে AI চিষ্টেম ডিপেণ্ডছ এণ্টায়াৰলি অন বায়'লজিকেল নিউৰনছ ফৰ অপাৰেশ্যনছ। এই প্ৰথম বাক্যটো শুদ্ধ আচলতে, ইয়াৰ দ্বিতীয়টি যিটো আছে এইটো ফল্ছ হয়। গতিকে আমি ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন চি চাওক A ইজ ট্ৰু, R ইজ ফল্ছ, মানে অপশ্যন চি আমাৰ ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন হুইচ ডেট। প্ৰতি বছৰে কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতি বছৰে 24 জানুৱাৰী দিনটো আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন What is the theme of National Voters Day 2026? 2026 চনৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বাণী কি আছিল? এয়া চাওক যে প্ৰথমতে জানিলোঁ যে নেশ্যনেল ভোটাৰ্ছ ডে পালন কেতিয়া কৰা হয়। প্ৰতি বছৰে 25 জানুৱাৰী দিনটো নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে পালন কৰা হয়, জানুৱাৰী 25। আচলতে এই দিনটোত যিখিনি নতুন ভোটাৰ থাকে তেওঁলোকক ভোটৰ প্ৰতি সজাগ কৰিবৰ কাৰণে এই দিনটো পালন কৰা হয়। আৰু 2025 বৰ্ষৰ যিটো নেশ্যনেল ভোটাৰ্ছ ডে আছিল তাৰ যিটো মূল বাণী সেয়া আছিল মাই ইণ্ডিয়া মাই ভোট। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। গতিকে এয়া আমি জানি ল'লোঁ, কাৰণ কেতিয়াবা আমাক দিয়ে যে কেতিয়া পালন কৰা হয়, সেই প্ৰশ্নটো বহুত সময় দিয়া দেখা যায়। পৰৱৰ্তী প্ৰশ্ন আমি লৈছোঁ হুইচ ষ্টেট হেজ বিন ডিক্লেয়াৰ্ড এজ কাণ্ট্ৰিজ ফাৰ্ষ্ট পেপাৰলেছ জুডিচিয়েল ষ্টেট। কোনখন ৰাজ্যক ভাৰতৰ প্ৰথমখন কাগজবিহীন ন্যায়িক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে? বিকল্প দিছে তামিলনাডু, ছিকিম, মণিপুৰ, হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছিকিম হৈছে ভাৰতৰ প্ৰথম পেপাৰলেছ জুডিচিয়েল ষ্টেট। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ নেশ্যনেল স্পৰ্টছ ডে 2025? 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ মূল বাণী কি আছিল? ফিট ইণ্ডিয়া ফৰ অল, হেল্ডি ইণ্ডিয়া, হেপী ইণ্ডিয়া, 1 hour ইন দ্য প্লেগ্ৰাউণ্ড, স্পৰ্টছ ফৰ লাইফ। ইয়াৰে অপশ্যন চি যিটো দিয়া আছে 1 hour ইন দ্য প্লেগ্ৰাউণ্ড, এয়া হৈছে শুদ্ধ উত্তৰ। এতিয়া আৰু এটা কথা আমি জানি ৰখাটো ভাল যে এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, এই দিৱসটো কেতিয়া পালন কৰা হয় বা এই দিৱসৰ সৈতে জড়িত ব্যক্তিগৰাকী কোন হয়?
যেনেকৈ অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় 3 ছেপ্টেম্বৰ দিনটো অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন হিচাপে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় মেজৰ ধ্যানচাঁদ হকীৰ যাদুকৰ যিজনক কোৱা হয় তেওঁৰ জন্মদিন হৈছে 29 আগষ্ট সেই দিনটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু সেই দিনটোৰ যেটো 2025 বৰ্ষৰ যেটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে তাৰ মূল বাণী হৈছে 1 hour in the playground 1 ঘণ্টা খেল কি मैदान में গতি আমাৰ উত্তৰটি আমি গম পালো পৰৱৰ্তী প্ৰশ্ন চাব হু ৰিসিভড দ্য আসাম ভৈভৱ 2024 ইমানতে গম পালো যে অসমৰ সৰ্বোচ্চ বঁটাটিৰ নাম হৈছে অসম ভৈভৱ এই বঁটাটি 2024 বৰ্ষত কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেওঁ অৱসৰপ্ৰাপ্ত ব্যক্তি হয় এতিয়ালৈকে 4 গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে প্ৰথমবাৰ মানে 2021 বৰ্ষৰ অসম ভৈভৱ প্ৰদান কৰা হৈছিল উদ্যোগপতি ৰতন টাটা 2023 বৰ্ষত প্ৰদান কৰা হৈছিল জাষ্টিস ৰঞ্জন গগৈ গতিকে দিব পাৰে যে কোনজনৰ পৰা প্ৰদান কৰি হৈছে বা প্ৰথমবাৰ কাক দিয়া হৈছিল আৰু শেহতীয়াভাৱে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেখেতক প্ৰদান কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন Which among the following tribal councils of Assam is a statutory autonomous council and not a sixth scheduled council? নিম্নলিখিত কোনটো জনজাতীয় পৰিষদ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্তশাসিত পৰিষদ নহয় ইয়াত চাৰিটা দিয়া আছে চাৰিটা বিকল্পৰ ভিতৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC কাৰ্বি আংলং অটোনমাস কাউন্সিল ডিমা হাছাও অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল সোণোৱাল কছাৰী অটোনমাস কাউন্সিল ইয়াৰে শুদ্ধ হৈছে সোণোৱাল কছাৰী অটোনমাস কাউন্সিল এই আচলতে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্তশাসিত পৰিষদ নহয় বাকি কেইটা হয় পৰৱৰ্তী প্ৰশ্ন Who was the first Nobel Prize winner of Asia? এছিয়া মহাদেশৰ প্ৰথম গৰাকী নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকীৰ নাম কি হিদেকি ইকুয়া তেওঁ জাপানৰ সিভি ৰমন ইণ্ডিয়া ৰবীন্দ্ৰনাথ টেগোৰ ইণ্ডিয়া আৰু সুষুমা টনেগাৱা তেওঁ জাপানৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ টেগোৰ বা ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেত হৈছে এছিয়া মহাদেশৰ প্ৰথম গৰাকী নোবেল বঁটা বিজয়ী 1913 চনত তেখেতক নোবেল বঁটা প্ৰদান কৰা হৈছিল তেখেতৰ গীতাঞ্জলি নামৰ গ্ৰন্থৰ বাবে তেখেত সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন In which year was Reserve Bank of India established? কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছে এর শুদ্ধ উত্তৰ হৈছে 1935 চন 1935 Which is the latest enacted amendment to the Constitution of India? নিম্নলিখিত কোনটো ভাৰতীয় সংবিধানৰ শেহতীয়া সংবিধান সংশোধনী ইয়াত যিখিনি বিকল্প 104 105 106 107 শুদ্ধ উত্তৰ হৈছে 106th 106 নম্বৰ সংবিধান সংশোধনী হৈছে আৰু এই সংবিধানত কিহৰ বিষয়ে উল্লেখ আছিল It provides 33% reservation for women in legislative bodies মানে যিখিনি বিধান সভা বা বিধান পৰিষদ আছে তাৰে 33% আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব Consider the following statements and regarding the district and headquarters of Assam ইয়াতে কি হ'ব জিলা আৰু জিলাৰ সদৰ ঠাই সম্পৰ্কে দি প্ৰশ্ন দি আছে Haflong is the headquarters of Dima Hasao district Difu is the headquarters of West Karbi Anglong district Kajalgaon is the headquarters of Chirang district Which of the statements given above are correct এর কোনটো শুদ্ধ এটা আমাক ক'ব লাগে ইয়াত সক আমি জানো যে ডিমা হাছাও যেটো জিলা আছে তাৰ সদৰ ঠাই হৈছে হাফলং এটো বৰ শুদ্ধ হয় দ্বিতীয়তে ডিমা হাছাও ডিপু ইজ দ্য হেডকোয়ার্টার্স অফ ওয়েস্ট কার্বি আংলং ডিস্ট্রিক্ট এই আসলে ভুল হয় কাজলগাঁও ইজ দ্য হেডকোয়ার্টার্স অফ চিৰাং ডিস্ট্রিক্ট এটো শুদ্ধ হয় তাৰ মানে 1 আৰু 3 শুদ্ধ 1 and 3 only এইটো কারেক্ট হয় বাকি ভুল আছে এটা আমি জানিলাও যে আসলে এই ডিফু কার রাজধানী কার জিলা সদৰ ঠাই হয় ডিফু ইজ দ্য হেডকোয়ার্টার্স অফ কাৰ্বি আংলং ডিস্ট্রিক্ট কাৰ্বি আংলং জিলাৰ যেটো ওয়েস্ট কাৰ্বি আংলং জিলা তাৰ সদৰ ঠাই হৈছে হামৰেন In July 2024 which historical site from Assam was officially inscribed as India's 43rd UNESCO World Heritage Site and the first cultural site from Northeast India 2024 চনৰ জুলাই মাহত অসমৰ কোনটো ঐতিহাসিক স্থানক ইউনেস্কোৰ 43তম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটি সাংস্কৃতিক
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান হয় বিকল্প যে কাৰেংঘৰ চৰাইদেউ মৈদাম তলাতল ঘৰ ৰংঘৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে চৰাইদেউ মৈদাম এয়া হৈছে অসমৰ তৃতীয়টি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু এই ঘোষণাটি কৰিছে ইউনেস্কোয়ে ইয়াৰ পূৰ্বে দুটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমত আছে তাৰে এটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক এই দুটাকে 1985 চনত প্ৰাকৃতিক হিতানত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্কক ঘোষণা কৰা হৈছিল 1985 চনত আৰু চৰাইদেউৰ মৈদামসমূহ ই হৈছে সাংস্কৃতিক ক্ষেত্ৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এটা স্থান It's a World Heritage Site status inscribed as India's 43rd UNESCO World Heritage Site in July 2024. It marks the first cultural site from Northeast India. পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো বহুত কিটিপৰ হয় আপোনালোকে কেনেদৰে এই প্ৰশ্ন সমাধান কৰিব অলপ মনোযোগেৰে শুনি ল'ব ইয়াত চাওক যে লিষ্ট 1 ইভেন্ট এণ্ড লিষ্ট 2 ইয়াৰ মেটচ দ্য লিষ্ট 1 উইথ লিষ্ট 2 কেনেকৈ কৰিব এটা আমি চাইটে জনাৰ দৰকাৰ নাই আপনি দুটামান জানিলে হৈ যাব চাওক সাইনিং অফ আসাম একক কেতিয়া হৈছে 1985 চন তাৰ মানে আপোনাৰ A2 কি হৈ গৈছে 4 শিফট অফ আসামস ক্যাপিটাল ফ্রম শিলং টু দিসপুৰ এ হৈছে 1973 চন ট্ৰিটি অফ ইয়াণ্ডাব এটো ইয়াণ্ডাব হ'ব লাগিছিল 1800 কি হ'ব 26 চন এস্টাব্লিশমেন্ট অফ গুৱাহাটী হাই কোৰ্ট 1948 যদি এনেকৈ দিয়া থাকে আপনি যদি প্ৰথম ভাবি লওক দুটামান পাৰিছে তেতিয়া আপোনাৰ এই প্ৰশ্নৰ উত্তৰটি হ'ব পাৰে ইয়াত চাই ল'ব অলপ তাৰমানে আমাৰ কি হ'ব 1 নম্বৰটো 4 আৰু 2 নম্বৰটো 3 বাকি দুটা কি হ'ব এটা আমি নাজানো তথাপি আমাৰ হৈ যাব 1 নম্বৰটো কি দি আছে ইয়াতে 4 2 নম্বৰটো 1 দি আছে তাৰমানে ভুল আছে তাৰমানে এটো নহয় তেপ আমি পৰৱৰ্তী চাই লম যাৰো তেনেকুৱা আছে নেকি ইয়াত 1 নম্বৰটো 4 দি আছে 2 নম্বৰটো কি দি আছে 3 ইয়াত চাব 1 নম্বৰটো কি আছে 4 তাৰমানে আমাৰ আসাম একৰ 1985 আসাম ক্যাপিটাল শিফটেড ফ্রম শিলং টু দিসপুৰ 3 নম্বৰ আমাক দিছিল ট্ৰিটি অফ ইয়াণ্ডাব 1826 আৰু 4 নম্বৰ দিছিল এস্টাব্লিশমেন্ট অফ গুৱাহাটী হাই কোৰ্ট 1948 তাৰমানে আমাৰ অপচন কি হ'ব বি শুদ্ধ উত্তৰ হ'ব যদি আপনি দুটামান পাৰিলে আপোনাৰ কি হ'ব উত্তৰটো আপনি বিচাৰিবলৈ অধিকে সহজ হ'ব তেনেকৈ কেতিয়াবা বুকছ এণ্ড অথৰ্ছৰ দিব বেসিক্যালি হিস্ট্ৰিকেল ইভেন্ট বিলাক বা তাৰ লগত জড়িত ব্যক্তিসমূহৰ নামো এনেদৰে আমাক দিয়া দেখা যায় Which official historical document warned that unchecked migration from East Bengal could permanently change the cultural and demographic of Assam's Brahmaputra Valley? এটো কোনটোত কোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1931 সেন্সাস ৰিপোৰ্ট আসাম The Inner Line Permit IPL systems of Northeast India traces its origin to which colonial era legislation enacted by the British administration? Here শুদ্ধ উত্তৰ হৈছে the Bengal Eastern Frontier Regulation 1893. পৰৱৰ্তী প্ৰশ্ন Which among the following districts of Assam shares boundary with Bhutan and West Bengal? ইয়াত আমাক বিকল্প দি আছে প্ৰশ্নত কি হৈছে যে নিম্নলিখিত কোনখন জিলায় ভুটানৰ সৈতে আৰু পশ্চিমবংগৰ সৈতে ইয়াৰ সীমা স্পৰ্শ হৈ আছে কোকৰাঝাৰ এটো হ'ব লাগিছিল চিৰাং কোকৰাঝাৰ চিৰাং ধুবুৰী এণ্ড বাক্সা ইয়াৰ শুদ্ধ হৈছে কোকৰাঝাৰৰ সৈতে আচলতে কি হয় ভুটান আৰু ৱেষ্ট বেংগলৰ সীমা চুই আছে কোকৰাঝাৰ is located at the westernmost part of Assam directly bordering the country of Bhutan to the north and the Indian state of West Bengal to the west অন্যটো প্ৰশ্ন আপোনালোকৰ বাবে লৈছো এই আসলতে 2026 চনৰ এপিএসসি ৰ যেটো প্ৰশ্ন কৰিছিল তাৰ এটা প্ৰশ্ন দিয়া আছিল ইয়াত সক ম্যাথছ লিষ্ট 1 উইথ লিষ্ট 2 সাইট আছে কমিশন দিয়া আছে বা কমিশনাৰ কমিটি তাৰ কিহৰ লগত জড়িত ইয়াত সব জুবিন গাৰ্গ সম্পৰ্কে এটা প্ৰশ্ন দিয়া আছিল ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব জাস্টিস সৌমিত্ৰ শইকীয়া কমিশন আপোনালোকৰ মনত আছে নে যেটো কিহৰ কমিশন আছিল কি আয়োগ আছিল এই আছিল আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ যেটো তদন্ত কৰাৰ কাৰণে দিয়া হৈছিল তাৰ মানে আমাৰ কি হ'ব এ নাম্বাৰটো 2 হ'ব ইয়াত সব এ কেটা 2 আছে এই বি আৰু ডি আছে তাৰ মানে এই দুটা মান নহয় এই দুটা আমি প্ৰথমতে কাটি লওঁ এ 2 হ'বই লাগিব জাস্টিস অনিমা হাজৰিকা কমিশন ইয়াত আছিল এই কমিশনটি আছিল কোল mining tragedy in Dima Hasao district
2 কি হ'ব মানে b নাম্বাৰটো 1 হ'ব এটা চাওক b নাম্বাৰটো 1 হলে আমাৰ বাকি আৰু চাবই না লাগে দুটা চাওতে আমাৰ বাকিখিনি হৈ গৈছে হৰিচন্দৰ ব্ৰহ্ম কমিটি ইএসএল প্ৰটেকশন অফ ল্যান্ড ৰাইটস টু ইন্ডিজিনাস পিপল আৰু জাস্টিস কে এন সাইকে কমিশন এক্সট্ৰা জুডিশিয়াল ইনভেস্টিগেশন গদি আমাৰ এটো যে বি দি আছে হে শুদ্ধ উত্তৰ মোৰ বন্ধুসকল আপোনালোকে কেনেকা পালে আজিৰ এই বিষয় আৰু ইয়াৰ উপস্থাপন কমেন্টে জনাবচোন আৰু পৰৱৰ্তী ভিডিওটো কি হোৱাটো বিচাৰিছে আমাক জনাব আমি নিশ্চয়কৈ এই বিষয়ে আপলোড কৰিব কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চাবলৈ আপোনালোকক জনাইছো অশেষ ধন্যবাদ